ইটো কাল নদী মাজে ভাঙি যায় জীৱ যত তাৰো মাজে মাজে কটুত। হেই গাইজ, স্বাগতম জনাইছোঁ মোৰ নতুন এটা ব্লগলৈ। আজি মানে যাবলৈ লৈছোঁ, ৰাতি পাঠ আছে মানে আমাৰ দাদাহঁতৰ ঘৰত। সেয়াকে বোলো আপোনালোককো দেখাওঁ, আপোনালোককো লগত লৈ যাওঁ বুলি ভাবিছোঁ আৰু মোৰ লগতে। আৰু ব'লক তেতিয়া তাত লগ পাই আছোঁ। সেই গাইজ, মানে এতিয়া আহি পাই গ'লোহি। এতিয়া আপোনালোকক দেখাই আছোঁ। এতিয়া মানে ভিতৰত সোমালোঁ। মানুহৰ ৰাইজ বহি আছে। আমাৰ বৌবৌকেইজনীয়ে শাক কাটি আছে। আজি যিহেতু খানা আছে। আমাৰ চুকাফা খেলৰ প্ৰাথমিকৰ আমাৰ মাইনা বাপৰ নামটি প্ৰস্তাৱ কৰি সেৱা অধৰ্মটো নিবিতিনো বিধিষ্ঠিত হোৱা তুমি যেন কৰা বাহা স্বামী এতিয়া মানে গাইজ সেৱকীয়ে সেৱা লৈছে। সেৱা লোৱাৰ পিছত আৰু মানে বাকী পাঠ পঢ়িব। তাৰপিছত আপোনালোকক শুনাই আছোঁ, আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকক। অৱতাৰ যাৰ ঈশ্বৰ কৃষ্ণ কোটি কোটি নমস্কাৰ। এই নমো নমো মধু। এতিয়া মানে গাইজ পিছফাল পালোঁ। পিছফাল পৰা মানে বৌবৈ কিবা এটা কৈছে, শুনি লওক আপোনালোকে। জন্মদিনৰ কাৰণে কৰিছোঁ আৰু পাঠ এভাগ গোৱাইছোঁ। তাতে মানে ধৰি লওক কিবা বৰপ্ৰসাদ মুঠিও দিয়া হৈছে। তাতে যদি সকলোৱে মিলিজুলি এইখিনি সকলোখিনি কামখিনি কৰি যায়, তেতিয়া আমাৰ মনটোতে অকণমান ভাল লাগিব। আৰু সকলোকে কৈছোঁ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ। ঠিক আছে। কৰি মৰো কয়ো কৃষ্ণ কথা সুত যেন মতে তৰো হৈহাতেহে আমাৰ লীল মহাভাগ তুমি হেন মহন্তক পাইলো ভাগ্য লাগ। যত স্বৰ্গ সুখ যিটো মুখ্য সুখ মূল ভকতৰ সংগৰ অল কোনো হিতুল। এই আকাশে সঞ্চৰে ৰবি ৰথ যেন বায়ু সূৰ্যৰ লগতে সৰৈ জগতৰ আয়ু। এক ক্ষণ মানে যিটো শুনৈ কৃষ্ণ কথা তাৰ বিনে আৰু জীৱ বন যায় বৃথা। অধমৰ মূৰ সুহৃদয় উলাখয়াতি কৰৈ এইটো কাল নদী মাজে ভাঙি যায় জীৱ যত তাৰো মাজে মাজে কটুতৰৈ। মাথে মই কৰিব প্ৰণাম পৰি মাধৱৰ চৰণ কমল কণ্ঠে কিনো। এতিয়া মানে গাইজ আমাৰ এই বাপজনকে অস্থায়ী আসনভাগ ভাঙিবলৈ আদেশ কৰা হৈছে আমাৰ ৰাইজে। এতিয়া মানে বৰপ্ৰসাদ খাবলৈ অলপ টাইম আছে। মাজতে যিহেতু অকণমান চাহটো খাব লাগিব ন, সেইকাৰণে দি আছে। এতিয়া মানে গাইজ আৰম্ভ হৈ গ'ল পেট পূজা। পেট পূজাটো সেইকাৰণে কৰি লওঁ দেই। আৰু মানে কি কি আইটেম হৈছে আপোনালোককো এয়া দেখাই দিছোঁ চব। বন্ধুসকল, এতিয়া মানে ভিডিঅ'টো সামৰিব টাইম হৈ গ'ল। যিহেতু ৰাতি 11টা বাজি গ'ল। এতিয়া ঘৰত গৈ ডাইৰেক্ট চিধা সোমে আৰু ভিডিঅ' ঘৰত নাসামৰোঁ, ইয়াতে আজি মই সময় দিওঁ আমাৰ দাদাহঁতৰ ঘৰতে। লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব আপোনালোকেতো কৰিবলৈ কেতিয়াও নাপাহৰিব। আৰু লগতে থকা ঘণ্টাটো দবাই দিব, যাতে মোৰ ভিডিঅ'বোৰ আপোনালোকলৈ অতি আগতীয়াকৈ মানে গৈ পায়গৈ। তেতিয়াহ'লে আজিলৈ বাই বাই, গুড নাইট।